হেল্ল' এভৰিৱান, আজি যিটো তোমালোকৰ মেথছৰ এক্সাম হৈ গ'ল, ইয়াৰে ছেট ডি আমি ছল্ভ কৰিবলৈ গৈ আছোঁ। তোমালোকে মিলাই ল'বা, ঠিক আছে। যিটো প্ৰথম প্ৰশ্ন আছে ইয়াৰ শুদ্ধ এনচাৰ হ'ব এইটো অপশ্যন নম্বৰ এ হ'ব, ঠিক আছে। তাৰপিছত নেক্সট 2 নম্বৰ, ইয়াৰ শুদ্ধ এনচাৰ হ'ব এইটো অপশ্যন নম্বৰ চি হ'ব। তাৰপিছত নেক্সট 3 নম্বৰ, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব, ঠিক আছে। তাৰপিছত যিটো আছে 4 নম্বৰ, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি হ'ব। তাৰপিছত যিটো 5 নম্বৰ আছে, ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন নম্বৰ এইটো ডি হ'ব। নেক্সট 6 নম্বৰ, ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ চি হ'ব। তাৰপিছত নেক্সট 7 নম্বৰ, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি। আৰু যিটো 8 নম্বৰ আছে, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ হ'ব এইটো। তাৰপিছত নেক্সট 9 নম্বৰ, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। আৰু 10 নম্বৰৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ এনচাৰ। তাৰপিছত 11 নম্বৰ, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি হ'ব, ঠিক আছে। নেক্সট 12 নম্বৰ, ইয়াৰ যিটো এনচাৰ হ'ব এইটো অপশ্যন নম্বৰ এইটো এ হ'ব, ঠিক আছে। তাৰপিছত 13, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এইটো ডি হ'ব। তাৰপিছত নেক্সট 14, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত 15ৰ শুদ্ধ এনচাৰ হ'ব এইটো অপশ্যন নম্বৰ এ হ'ব। যিটো 16 আছে, ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন নম্বৰ এইটো বি হ'ব, ঠিক আছে। তাৰপিছত নেক্সট 17, ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ চি হ'ব। নেক্সট যিটো 18 আছে, ইয়াৰে শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এইটো এ হ'ব, ঠিক আছে। তাৰপিছত নেক্সট 19, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 14 চেণ্টিমিটাৰ। তাৰপিছত 20 নম্বৰৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব। তাৰপিছত 21, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এইটো এ হ'ব। আৰু 22 যিটো আছে, ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ চি হ'ব। আৰু 23ৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ হ'ব, ঠিক আছে। 23 এ। তাৰপিছত নেক্সট 24, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এইটো ডি হ'ব। আৰু যিটো 25 আছে, ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত নেক্সট 26, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি হ'ব। আৰু 27, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি। আৰু যিটো 28 আছে, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব এইটো। তাৰপিছত 29, ইয়াৰে শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি। আৰু 30 যিটো আছে, ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। 31, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এইটো বি হ'ব। আৰু যিটো 32 আছে, ইয়াৰে শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ হ'ব এইটো, ঠিক আছে। তাৰপিছত নেক্সট 33, ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব 1 আৰু 4। তাৰপিছত 34, ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব। আৰু যিটো 35 আছে, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত নেক্সট 36, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বি। যিটো 37 আছে, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি হ'ব 50 ডিগ্ৰী। তাৰপিছত যিটো আছে 38, ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ বি হ'ব, ঠিক আছে। তাৰপিছত নেক্সট 39, ইয়াৰ যিটো এনচাৰ হ'ব অপশ্যন নম্বৰ এইটো চি, শুদ্ধ এনচাৰ।
তাৰপিছত 40ৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি কেৱল 2 আৰু যেটো 41 আছে ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এইটো সি হ'ব আৰু 42 ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি তাৰপিছত নেক্সট 43 শুদ্ধ এনচাৰ হ'ব এইটো অপশ্যন নম্বৰ ডি আৰু 44 ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব ঠিক আছে আৰু যেটো 45 আছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ সি ঠিক আছে এইখিনি আছিল কোনে কিমানখিনি শুদ্ধ কৰিলা কমেন্টত জনাই দিবা এটো সেট ডি আছিল ইয়াৰ পিছত আমি সেট সি বি সব কেইটা লৈ আহিছো ঠিক আছে